মোৰ মাটি দালিটো খুব খোৱাৰ পাছত মোৰ ঘৰলৈ মনত পৰিলে আমাৰ ঘৰত এনেকুৱা ধৰণে বনায় নিবেদিতাৰ বাবে কষ্টুৰীক অনুৰোধ জনাম পুৰস্কাৰ আৰু মই নিশিতা গোস্বামীক অনুৰোধ জনাম তেওঁক পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে আৰু ইয়া ফাইনেলি শেষ হ'ল শ্ব' আৰু ইয়া গিফ্ট অলৰেডি খুলিলোঁ দেই হাই এভৰিৱান গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আমিও আছোঁ বাৰু মোক চশমা পিন্ধা প্ৰথম দেখিছে চাগে একচুৱেলি চকুৰ কিবা এটা প্ৰব্লেম হৈ আছে তো সেইটো কাৰণে পিন্ধি আছোঁ ডক্টৰে পিন্ধি থাকিব দিছে যেতিয়াই মানে কাম কৰি থাকোঁ আৰু মই এটা বস্তু দেখাই আছোঁ চাব সেয়া বাজিছে 6:10 একচুৱেলি তো মই 6:10 চিধা কিটচেনত আৰু কিটচেনত গৈ মানে এগালো খানা বনাব আছে তো দেখাই আছোঁ বাৰু গোটেইকেইটা ৰেচিপি শ্বেয়াৰ কৰিম চাই থাকিব আৰু আজিৰ ভিডিঅ'টো এটা বিশেষ কাৰণত কাৰণ আজি মই গৈ আছোঁ ফাৰ্ষ্ট টাইম এটা কুকিং কম্পিটিশ্যনত য'ত মই আগতে পাৰ্টিচিপেট কৰিছিলোঁ ইনষ্টাগ্ৰামত কিবা এটা ৰীল পষ্ট কৰিব লাগে আৰু পষ্ট কৰিছিলোঁ আৰু তেওঁলোকে মোক মেছেজ কৰিছে যে মই ফাইনেলৰ কাৰণে চিলেক্ট হৈছোঁ চ' আজি তাকে কিবা এটা ডিছ বনাই নিব দিছে তেওঁলোকে টেষ্ট কৰি ক'ব তো তাকে আজি দেখাই আছোঁ আপোনালোকক ব্লগ কি বনালোঁ আৰু কেনেকৈ বনালোঁ কেমেৰাটো এনেকৈ নহয় মই ক'ৰবাত ছেট কৰিব লাগিব এইবিলাক ষ্টেণ্ড একদম কিচেনত আনি লৈছোঁ নহ'লে খানাত একদম ফ'কাছ নবহে চ' মই কেমেৰাটো থৈ লৈছোঁ দেই আৰু এইফালে বনাব লৈছোঁ মই হাঁহৰ মাংস যিটো আমাৰ অসমৰ একদম মানে ফেমাছ ডিছ আৰু হাঁহ কোমোৰা চ' ভাবিলোঁ যে কি সেইটোকে বনাওঁ নাজানো কি হয় কেনেকুৱা হয় বেছি ভয়ো লাগি আছে আৰু ভয় লাগি থাকিলে বিশেষ তেনেকুৱা মানে কি ক'ম আৰু ঠিক নহয় ষ্টিল ট্ৰাই কৰি চাওঁ আৰু এয়া কোমোৰা আৰু আলুখিনি অকণমান সৰু সৰুকৈ কাটি লৈ সেইখিনি প্ৰথমতে মানে গৰম তেলত অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু তাৰপিছত সেইখিনি তেলতে অকণমান তেজপাত অকণমান মানে কি আৰু 2 পিচ তেজপাত তাৰপিছত এটা শুকান জলকীয়া দি পেলাই ফ্ৰাই কৰি লৈছোঁ আৰু অকণমান চেনি দি লৈছোঁ চ' ডেট মানে মাংসৰ কালাৰটো খুব ধুনীয়া আহে আৰু লগতে সৰুকৈ কাটি থোৱা পিঁয়াজ তাৰপিছতে আদা নহৰু পেষ্ট আৰু তাৰপিছতে সেইখিনি ফ্ৰাই কৰি দিলোঁ মাংসখিনি আৰু ইয়াত দিছোঁ এগাল মছলা যেনে ধনিয়া গুড়ি জিৰা গুড়ি তাৰপিছতে হালধি তাৰপিছতে জলকীয়া গুড়ি আৰু নিমখ ইমান বেছিও মছলা নহয় বাৰু যিখিনি বেছিক মছলা তো সেইখিনি দিম মাংসখিনি অকণমান টাইম ফ্ৰাই কৰিলোঁ যেতিয়ালৈকে তেলবোৰ উঠি নাহে মানে ওপৰলৈকে আৰু তাৰপিছতে ভাজি থোৱা কোমোৰা আৰু আলু দি মেলি আকৌ অকণমান ভাজিলোঁ আৰু ভাজিছোঁ প্ৰায় 10 মিনিটমান দেই আৰু এইখিনি ভাজা হোৱাৰ পিছতে ইয়াত দিলোঁ গৰম পানী আৰু ইয়াত পানী দি তাৰ পিছত অকণমান জালুকৰ গুড়ি দি দিলোঁ আৰু জালুকৰ গুড়ি দি আকৌ এইখিনি 15 মিনিটমান সিজিব দিলোঁ আৰু এয়া মোৰ মাংস হৈয়ে গ'ল আৰু ইণ্ডামিটা মোৰ কাৰেণ্ট গুচি গ'ল তো তেনেকৈ লাইটনিংটো মানে বেয়া হৈ গ'ল এতিয়া কাৰণ মানে কি ক'ম আৰু ইমান ডিষ্টাৰ্ব দি আছে এইকেইদিন আৰু এইফালে বনাব লৈছোঁ মাটি দালি খাৰ দিয়া যিটো ফেমাছ হয় মই মাক সুধিলোঁ যে কি বনাওঁ মানে মই একদম ভাবি পোৱা নাছিলোঁ মায়ে ক'লে এনেকৈ বনাই দে আৰু মাটি দালি খাৰ দি নিমখ দি এনেকৈ চিটি মাৰি দিম তো ইন দ্য মিন টাইম ভাবিলোঁ যে কি আৰু ছাইডত কিবা এটা হ'লে ভাল লাগিব চ' ভাবিলোঁ যে কি সৰু আলু অকণমান ভাজোঁ আৰু সৰু আলু একদম কমকৈ কাটিছোঁ কাৰণ ইমান বেছিটো বনাই লাভ নাই আৰু এয়া সৰু আলু ভাজিলে মানে অকণমান তেলতে পাঁচফোৰণ দি লৈছোঁ পাঁচফোৰণ দিলে খুব ধুনীয়া চেণ্ট আহে দেই আৰু তাৰপিছতে সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি লৈছোঁ আৰু সেইখিনি ভাজি তাত আলুখিনি দি দিছোঁ আৰু অকণমান নিমখ আৰু হালধি দি দিছোঁ আৰু এইখিনি দি ধুনীয়াকৈ লৰাই মেলি অকণমান টাইম ঢাকি থ'ম সিজিবলৈ প্ৰথমতে ভাবিছিলোঁ যে কি আলু পিটিকা বনাম বাট তাৰপিছত আকৌ চেঞ্জ কৰিলোঁ প্লেন তাৰপিছত আকৌ বনালোঁ এয়া মানে আলু ভাজি আৰু এতিয়া বনাওঁ অকণমান মচুৰ দাইলৰ চাটনি আৰু ধনিয়া এনেকৈ কলপাতত ৰেপ কৰি থ'লে বহুত দিন থাকে এইখিনি ধনিয়া মোৰ প্ৰায় 15 দিনমান হ'ব চাগে কিন্তু এতিয়া একদম বেয়া হৈ গৈছে আমাৰ ঘৰত ধনিয়া বেছি নাখায় তো আনিলে এনেকৈ প্ৰায়ভাগ ৱেষ্টে হয় কি ক'ম মানে তো বেছি নোলালে তো যেন তেন কেইডালমান ওলালোঁ বাচি তো এইখিনি পেলাই দিওঁ আৰু তো এয়া ধনিয়া জলকীয়া নহৰু এফুটা আৰু অকণমান আদা দিছোঁ আৰু তাৰপিছতে এয়া মচুৰ দাইলখিনি দি ইয়াত অকণমান নিমখ দি এইখিনি পেষ্ট বনাই ল'ম মানে চাটনি বনাম আৰু কিন্তু এতিয়া যিহেতু কাৰেণ্ট নাই চ' নহ'ব অলপ দেৰিকৈ বনাব লাগিব আৰু এইফালে চাওক মোৰ একদম হৈয়ে গ'ল আলু ভাজি খুব ধুনীয়া হৈছে কালাৰ থেংক গড নজ্বলিলে যে নহ'লে প্ৰায়ভাগ কেতিয়াবা মানে জ্বলিয়ে যায় আৰু মোৰ কুকাৰটো দি আছে অকণমান প্ৰব্লেম মানে হাতেৰে চুই দিলেহে চিটিটো মাৰে
আৰু মই যেহেতু ভিডিওটোত ভয়েস ওভাৰ এড কৰি আছো আৰু ভিডিওটো শুট কৰিছো আগতে কিন্তু গোটেই প্ৰগ্ৰামটো হৈ যোৱাৰ পিছত ভয়েস ওভাৰ এড কৰি আছো মানে এডিট কৰোতে টাইম লাগে নিশ্চয় জানে সো মই কৈ দিও যে কি আজিৰ যেহেতু প্ৰগ্ৰামটো মোৰ কাৰণে একদম নতুন আছিল মই কেতিয়াও এনেকুৱা প্ৰগ্ৰাম কেতিয়াও এটেন্ড কৰা নাই লাইফত ফাৰ্স্ট টাইম এনেকুৱা এটা প্ৰগ্ৰাম এটেন্ড কৰিছো তাকো মোৰ চেনেলৰ থ্ৰু মানে কি কম আৰু মোৰ চেনেল নহয় একচুয়ালি ইনষ্টাগ্ৰামৰ থ্ৰু ইনষ্টাগ্ৰামত এটা এনেকে পোষ্ট দিছিলো আৰু তাৰ পৰা সিলেক্ট হৈছিল গোটে অসমৰ পৰা মানে অসমৰ যিমানখিনি পাৰ্টিসিপেন্টস আছিল অকল অসম নহয় গোটে নৰ্থ ইষ্টৰ যিমানখিনি পাৰ্টিসিপেন্টস আছিল তাৰে পৰা অকল টপ 10 হে সিলেক্ট কৰিছে তো তাৰে মাজত ময়ো এগৰাকী আছিলো আৰু তেওঁলোকে কৈছিলে যে কি এখন ডিশ লৈ আহিবা বুলি আৰু মই একদম নাজানো আৰু মই ইনস্ট্ৰাকশনসও ভালকৈ নাপালো মানে কি কম মেছেজ তেওঁলোকে মোক বহুত আগৰ পৰা কৰি আছিল বাট মই মানে মেছেজবোৰ চোৱা নাছিলো কামত বহুত ব্যস্ত হৈ আছিলো আৰু মেছেজ চাউতে বহুত লেট হৈ গল আৰু যেতিয়া তেওঁলোকক খুদিলো যে কি মই কি নিম তেওঁলোকে ক'লে যে কি এখন ডিশ লৈ আহিবা আৰু সেই হিচাপত মই অকল এখন ডিশ বনালো আৰু ৰাতি ডেটা খুদিলো ফটাফট যে কি মই কি বনাম মানে তো ডেটাই ক'লে মাটি দালি বনাই দে খাৰ ডেটাৰ ষ্টাইলত যেটো ৰেচিপি নয়নজ্যোতিয়ে খুব ভাল পালে যেটো আমাৰ মাষ্টাৰ চেফৰ উইনাৰ হয় নয়নজ্যোতি সাইকিয়া তেও ভাল পালে আৰু মই দেখাই আছো মাজত এয়া চাওক মোৰ মানে আৰু এটা ইনসিডেন্ট হল এয়া হল কি ক্ষীৰ বনাইছিলো অকমান হেয়া জ্বলি গল মই প্ৰথমতে ভাবিছো যে কি অকমান বস্তু লৈ যাম আৰু অকমান বস্তুৰে হ'ব কাৰণ কি তেওঁলোকে এটা ডিশ কৈছিলে মোৰহে বেয়া লাগে বুলি মই দুটামান এড কৰিছিলো কিন্তু মানে কি কম আৰু বৰ লাজৰ বিষয় হল তাত গৈ দেখিলো যে কি সকলোকে কৈছিলে বুলে থালি এখন প্ৰিপেয়াৰ কৰিবলে কিন্তু মোৰ তাত টাইম কম কাৰণে হয়তো মোক তেওঁলোকে ক'লে এটা ডিশ লৈ আহিবা আৰু মই একদম মানে আইডিয়া নোহোৱাকে এটাহে ডিশ লৈ গলো মেইন ডিশ যেটো আছিল হাঁহ কোমোৰা হেইটোৱে মোৰ মেইন ডিশ আছিল আৰু ডেটাই কোৱা কাৰণে ডেটাৰ ষ্টাইলত মই এয়া বনালো মাটি দাল বনালো খাৰ দিয়া যেটো অকমান বেলেগকে বনাইছিলো লাষ্টত আদা বটি দিছিলো হেইটো ফ্লেভাৰটো ইমান ধুনিয়া আছিল যেটো মানে সবে খাই ফলে তাৰিফ কৰিলে যে কি এনেকুৱা দালি মানে কি কম আৰু খুব কম পোৱা যায় আৰু নয়নজ্যোতিয়েটো ডাইৰেক্ট ধৰি দিলে যে কি আপুনি এটা আদা দিছে পিছত আৰু তেও হেনো এনেকুৱা দালি খাই খুব ভাল পায় ভাল লাগিলে বাৰু কিন্তু বহুত বেছি লাজু পাইছিলো যে কি ইমান অকমানি লৈ আহিছিলো আৰু এতিয়া যাব ওলাইছো জিমলে সব খানা পিনা হল জিমৰ পৰা আহি মেলি ৰেডি হৈ যাম আৰু তো এতিয়া যাও জিমত অকমান এক্সাৰসাইজ কৰি আহো মই মাজে মাজে ভয়েস ওভাৰ এড কৰিছো এটু কাৰণে কাৰণ গুটেই ভিডিও মই ভালকৈ ৰেকৰ্ড কৰিব নোৱাৰিলো সো ভাবিলো যে কি যেটো মই ভয়েস ওভাৰ এড কৰিমে গুটেইখিনি ডিটেইলছ মই গুটেই ভিডিওটোতে কৈ দিম আৰু মই একদম দৌৰাদৌৰিকে ৰেডি হৈছো ৰেডি হৈ মেলি ওলাইছো যাবলে যে দৌৰাদৌৰিকে ওলাইছো কেনেকে কি ওলাইছো মই নিজে নাজানো ইমান দেৰি হৈ গল মানে সব বস্তুবোৰ ৰেডি কৰোতে মই আৰু জিমৰ পৰা লাহে লাহে ভাবিছো যে কি সব ৰেডি আছে হৈ যাব আৰু একদম মানে পেক কৰি ললে হল বাট নহয় পেক কৰোতে মোৰ একদম 12 বাজি গৈছে কিছুমান বস্তু বেছি হৈছে কিছুমান কম হৈছে মই কেনেকে মানে মিলাইছো মই নাজানো এতিয়া তাকে হোপ ফৰ দ্য বেষ্ট কি হয় নাজানো নিজকে গুড লাক উইশ কৰিছো আৰু তাকে চাও আৰু ৰিজাল্টটো নিশ্চয় শ্বেয়াৰ কৰিম পালেও পালো নাপালেও একো নাই বাৰু জাস্ট কি কম আৰু ফাৰ্স্ট টাইম এনেকে কৰবাত মানে গৈ আছো ফাৰ্স্ট টাইম এনেকে কৰবাত এপিয়াৰ হৈ আছো হেতুৱে মোৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ কিয় কেতিয়াও মই তেনেকে কোনো ইভেন্টত এটেন্ড কৰি পোৱা নাই বা এনেকে কেতিয়াও পোৱাও নাছিলো ইনভাইটেশন এবাৰ ফাৰ্স্ট টাইম পাইছো তো ভাল লাগিছে বাৰু আৰু অলপ অলপ নাৰ্ভাছ ফিল হৈ আছে তো লগ পাই আছো তাত গৈ যদি দেখাব পাৰো নিশ্চয় দেখাম বাৰু আৰু ইয়াত আহি মানে মই একদম শক হৈ থাকিলো যে কি ইমান ধুনিয়াকে তেওঁলোকে অৰ্গানাইজ কৰিছে গুটেই প্ৰগ্ৰামটো আৰু আটাইতকৈ কম বস্তু আনা পাৰ্টিসিপেন্টছটো আছিল মই কিন্তু এটা বস্তু ভাল লাগিছিল যে কি ইয়াত যিমানখিনি মানে পাৰ্টিসিপেন্টছ আছিল তেওঁলোক বহুত বেছি এক্সপেৰিয়েন্সড আছিল আৰু মানে তেওঁলোকৰ ফলোৱাৰ্সও বহুত বেছি ইনষ্টাগ্ৰামত বা তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিও বনাই থাকে আৰু মই টোটালি নতুন আছিলো আৰু মোৰ মানে সৌভাগ্য বুলি ক'ব লাগিব যে কি মই সিলেক্ট হৈছো এনেকুৱা এটা প্লেটফৰ্মত পাৰফৰ্ম কৰিব চান্স পাইছো যেটো মানে মই কি কম আৰু মোৰ সপোন বুলি ক'ব লাগিব কাৰণ কি তেওঁলোকক দেখিছো ইয়াৰ পাটো 3 গৰাকী মান হেনো মাষ্টাৰ চেফটো গৈছে তেওঁলোকে তাতেও পাৰ্টিসিপেট কৰিছে সো তেওঁলোকৰ আইডিয়া এটা আছে কি কৰিব লাগে কেনেকে
কেনেকৈ কৰিব লাগে কিন্তু মই টোটেলি জিৰো আছিলোঁ মোৰ নলেজ একদম নাছিলে আৰু মই মোৰ বেষ্ট দিছিলোঁ যিমান পাৰোঁ আৰু চাওক না মোৰ থালিখন ইমান মানে কম নো ডাউট তেওঁলোকে কৈছে যে কি মোৰ থালিখন ক্লিন হয় হয়তো মোৰ মন ৰাখিবলৈ কৈছে বাট মোৰ বহুত বেয়া লাগিছিলে যে মই ইমান কম বস্তু লৈ আহিছিলোঁ আৰু যেনেকৈ পাৰোঁ মই প্ৰেজেণ্ট কৰিছোঁ লোকেতো ইমান ধুনীয়াকৈ কৰিছে চাওকচোন তেওঁলোকৰ দেখিয়ে মোৰ মানে একদম নিজৰে আফচোচ লাগিছে আৰু মই দেখাই আছোঁ মোৰ কোনটো আইডিৰে মই ভিডিঅ' দি চিলেক্ট হৈছিলোঁ এইটো মোৰে একাউণ্ট হয় গাঁৱলীয়া খানা বুলি প্লিজ ফ'ল' কৰি দিব বাৰু দেখাই দিছোঁ ময়ে চলাওঁ এইটো আৰু যিটো মোৰ পাৰ্চনেল একাউণ্ট আছিলে সেইটো বেলেগ বাৰু আৰু এইটো মই অকল মোৰ খানাবোৰ মানে শ্বৰ্ট ৰেচিপিবোৰ দিবলৈ এইটো আইডি ইউজ কৰি আছিলোঁ জাষ্ট 2 মাহ হৈছিলে ইউজ কৰা আৰু 2 মাহতে যে মোৰ মানে এনেকুৱাকৈ এটা মানে সুযোগ পাম মই যে একদম ভবা নাছিলোঁ আৰু এইটোৱে আছিলে ৰেচিপি যিটোৰ পৰা মই চিলেক্ট হৈছিলোঁ আৰু নৰ্থ ইষ্টৰ পৰা টপ 10 নম্বৰত আহি পাইছিলোঁ দিছোঁ ফ্ৰাই কৰি থোৱা ওলকবিখিনি আৰু বিলাহী অকণমান তো দি ধুনীয়াকৈ ফ্ৰাই কৰি অকণমান টাইম ঢাকি থৈছোঁ সিজিবলৈ আৰু 20 মিনিটমান সিজোৱাৰ পিছত আৰু ইয়াত দেখিলে নহয় এইটোৱে হয় মোৰ একাউণ্ট গাঁৱলীয়া খানাৰ নামত আছে প্লিজ ফ'ল' কৰি দিব ছাপোৰ্ট কৰিব ভাল লাগিব আৰু আগুৱাই যাবলৈ সাহস পাম আৰু কৈ দিওঁ এই শ্ব' যিটো আছিলে সেইটো পাতিছিলে প্ৰতিদিন টাইম আৰু ছানৰাইজ মছালাই মিলি আৰু তাতে মই যিহেতু টপ 10ত আছিলোঁ কিন্তু সেই টপ 10 পাৰ্টিচিপেণ্টছৰ মাজতো এটা কম্পিটিশ্যন হৈছিলে মানে আজিতো ফাইনেল ৰাউণ্ড আছে বুলিয়ে কৈছোঁ তো সেই ফাইনেলত মই টপ 9ত আহি পালোঁ 9th নম্বৰত পালোঁ ইমান কম প্ৰিপেৰেশ্যন লৈও যে 9th পালোঁ সেইটোৱে মোৰ কাৰণে মানে বহুত ডাঙৰ এটা এচিভমেণ্ট আৰু হ'ব বা কি মই ফাৰ্ষ্ট টাইম এপিয়াৰ হৈছোঁ এনেকৈ তো মই মানে একদম আইডিয়া নাই আৰু ক'লে এটা ডিছ হ'লেও হ'ব মাজুলী চাজুলী পৰা আহিছে হয় মোৰ একদম আইডিয়া নাই মইতো এটা ডিছহে আনিব বিচাৰিছিলোঁ তাৰপিছত আকৌ ভাবিলোঁ নহয় এটা ডিছটো বহুত বেয়া দেখিব চ' অকণ ভাত লৈ লওঁ আমি টেষ্ট কৰোঁ ওদালগুৰি জীয়ৰী গুৱাহাটীৰ বোৱাৰী গতিকে অতুলাইটো সুধিবই চাগে ওদালগুৰিৰ প্ৰশ্ন মোৰ ভাল লাগিছে কি খোৱাটোৰ পিছত কম কাঁহৰ বাতিকেইটা সঁচাকৈ যিটো বানবাতিকেইটা শ্বেপটো বহুত পুৰণা বাতি যেন য়েছ বৰ ধুনীয়া শ্বেপ হাতেৰে বনোৱা শ্বেপবোৰ বেলেগ হয় ধুনীয়া বা গ্লাছটো ভাল বাতিটো ভাল বাকী ব্যঞ্জন এগাল নানানিলে কিন্তু একদম ধুনীয়া হৈছে আপুনি কলপাতখন গোল কলপাত দিব লাগিছিলে গোটেই এই আধা পোৰ্চন কভাৰ হোৱাকৈ মানে টুকুৰা টুকুৰা কলপাত হোৱাৰ কাৰণে মানে ডিষ্ট্ৰেক্ট হৈ গৈছে এটা ৰাউণ্ড শ্বেপ এইটো স্কুৱেৰ কলপাত ভাঙি গ'ল আপুনি এটা কাম কৰিব লাগিছিলে এনেকৈ নহ'লে দীঘল তেনেকৈ দিব লাগিছিলে মোৰ মাটি দালিটো খুব খোৱাৰ পাছত মোৰ ঘৰলৈ মনত পৰিলে আমাৰ ঘৰত এনেকুৱা ধৰণে বনায় মানে মই বহুত বেছি মাটিদালৰ লগত মানে খাৰটো মই খাই খুব ভাল নাপাওঁ মানে সেইকাৰণে খুব কম পৰিমাণে দিয়ে কিন্তু খুব ধুনীয়াকৈ সিজাই থাকে কোমল হৈ যায় সেই খাৰৰ আৰু মাটিদালৰ যোনটো টেষ্ট মিক্স হৈ মেলি খুব ধুনীয়া এটা আহে সেই টেষ্টটো খাই পাইছোঁ খুব ভাল লাগিছে আৰু এইবাৰ আমি যাব বিচাৰিছোঁ 9ম স্থান যিগৰাকীয়ে লাভ কৰিছে তেওঁ হৈছে গুৱাহাটীৰ নিবেদিতা দাস মই নিবেদিতা দাসক আমাৰ মাজত বিচাৰিম তেওঁ পুৰস্কাৰ গ্ৰহণ কৰিবৰ বাবে নিবেদিতা দাস এটা হাত চাপৰি হ'ব লাগে নিবেদিতাৰ বাবে কৌষ্টিক অনুৰোধ জনাম পুৰস্কাৰ আৰু মই নিশিতা গোস্বামীক অনুৰোধ জনাম তেওঁক পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে আৰু এয়া ফাইনেলি শেষ হ'ল শ্ব' আৰু এয়া গিফ্ট অলৰেডি খুলিলোঁ দেই তাৰ দেখাবলৈ পাহৰিছিলোঁ তো পালোঁ এক্সপেক্ট কৰা নাছিলোঁ তথাপিও পালোঁ বাৰু ভালে লাগিলে তো এতিয়া গৈ আছোঁ আকৌ নেক্সট ডেষ্টিনেশ্যন মানে কৈছিলোঁ নহয় ঘৰৰ পৰা ওলাই আহোঁতে গোটেই পেক কৰি মেলি ওলাই আহিছোঁ কাৰণ আমি গৈ আছোঁ নগাঁও কাম আছে অকণমান তো তালৈকে যাওঁ বহুত দেৰি হৈ গ'ল ইয়াতে আৰু অকণমান প্ৰিপেৰেশ্যন কম হ'ল হয়তো নেক্সট টাইম ভালকৈ কৰিম নিশ্চয় কাৰণ এইবাৰ আইডিয়াও নাছিলে ফাৰ্ষ্ট টাইম এনেকৈ মানে চিলেক্ট হৈছিলোঁ বা মাতিছিলে একদম এক্সপিৰিয়েঞ্চ নাই তো এইবাৰ যিহেতু গম পাই গ'লোঁ যে কেনেকৈ কি কৰিব লাগে তো নেক্সট টাইম নিশ্চয় ভালকৈ কৰিম আৰু যদি এনেকুৱা চান্স পাওঁ তো তাকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ সামৰোঁ আকৌ লগ পাম নতুন ভিডিঅ'লৈ তো তেতিয়ালৈ আহিছোঁ বাই